অসমৰ ডেকা ল'ৰাসকলক সোলাৰ ৰুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো। ইট ইজ এ ইমাৰ্জিং সেক্টৰ। সোলাৰ ৰুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা। অসমীয়া ল'ৰাৰ অদ্ভুত প্ৰশ্ন মই অদ্ভুত কৈছো, তেওঁৰ কাৰণে প্ৰাসংগিক। টেষ্ট পলিটিচিয়ান টু দিছ এক্সটেণ্ট, আৰু এইবিলাক কোনো ইউপি ল'ৰা ছোৱালী নহয়, কৰ্ণাটকৰ ল'ৰা ছোৱালী নহয়, অসমীয়াক আমি খাৰ খোৱা বুলি যিটো কওঁ, আমাৰ ল'ৰা ছোৱালীয়ে আমাক ফ'ৰ্চ কৰি আছে যে ইউ আনলক আনচাৰ কি, ইউ গিভ দ্য OMR। টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে। অসমত 1.5 লাখ মানুহে সোলাৰ ৰুফটপৰ কাৰণে আবেদন কৰিছে। আমি 5000 ইনষ্টল কৰিছো, 4400। অসমৰ ডেকা ল'ৰাসকলক সোলাৰ ৰুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো। ইট ইজ এ ইমাৰ্জিং সেক্টৰ। সোলাৰ ৰুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা। এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা, ITI পৰা পাছ কৰা ল'ৰা ছোৱালীবিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে। মই সোলাৰৰ ক্ষেত্ৰত ডেকা ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। আপোনালোকে আনন্দিত হ'ব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলী হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম। এইটো নেপকো বা কাৰো নহয়, ইট ইজ এ পিয়ৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম। স্কিলিঙৰ কাৰণে আমি এই বছৰ 26খন MOU কৰিছো। এই বছৰতে আমি বহু কেইটা গুৱাহাটীত পানী দিয়াৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত 19,49,000 ঘৰ নিৰ্মাণ কৰা, আয়ুষ্মান ভাৰতৰে আমি প্ৰায় 12 লাখ পেচেণ্টক এতিয়ালৈকে আমি কেটাৰ কৰিব পাৰিছো। আৰু কেন্সাৰ কেয়াৰ যি আমাৰ টাটাৰ লগত আমাৰ যৌথ প্ৰচেষ্টাত, তাত আমি এতিয়ালৈকে 17খন কেন্সাৰ হস্পিটাল নিৰ্মাণৰ দিশত আমি দ্ৰুত গতিত আগবাঢ়িব পাৰিছো। এই বছৰত আমি শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম। দিছ ইউনিভাৰ্চিটি নৰ্মেল ইউনিভাৰ্চিটি নহ'ব, ইয়াত AI, ৰবটিক্স, 3D, AR, VR যি নতুন সাবজেক্টস আছে, এই সাবজেক্টৰ ওপৰত কনচেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores, and this will be a new technology university for state of Assam. Humanities subject থাকিব, physics, chemistry থাকিব, but it is being modeled as industry 4.0 enabled university, য'ত নেকি robotics, technology, augmented reality গোটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব। The educational mindset, it has to reflect the aspirational society which today my children, your children represents. আগতে অসমত চৰকাৰী চাকৰি পইচা দিয়াটো মামুলি কথা আছিল। আজি অসমৰ কি প্ৰশ্ন কৰে যে OMR খন ৰিলিজ কৰি দিব নে নাই। চেঞ্জ দা, যেতিয়া কোনোবা APSC চেয়াৰমেন আছিল, যেনে তেনে ভাল হৈ গলে পৰীক্ষাটো তেওঁলোক সন্তুষ্ট। এতিয়া অসমীয়া ল'ৰাৰ অদ্ভুত প্ৰশ্ন মই অদ্ভুত কৈছো, তেওঁৰ কাৰণে প্ৰাসংগিক। মই মেট্ৰিক পৰীক্ষা দিছো, এনসাৰ কিটো মোক দিয়ক। আমি পঢ়া দিনত এইটো যদি শুনো আমাক মাষ্টৰে পিটিলেহেঁতেন। বেটা তোক প্ৰশ্নৰ উত্তৰ লাগে। এতিয়া it has become a demand in social media যে you have to upload the answer key, আৰু যেতিয়ালৈকে answer key আপুনি আপলোড নকৰে আপুনি সঁচা বুলি ক'লেও নামানো, সঁচা বুলি ক'লেও নামানো। I have been forced to release the answer key. Second, বোলে নহয় আমি চ্যালেঞ্জ কৰিম answer key. You have to give us space to challenge the answer key. People taste politician to this extent, আৰু এইবিলাক কোনো ইউপি ল'ৰা ছোৱালী নহয়, কৰ্ণাটকৰ ল'ৰা ছোৱালী নহয়, অসমীয়াক আমি খাৰ খোৱা বুলি যিটো কওঁ, আমাৰ ল'ৰা ছোৱালীয়ে আমাক ফ'ৰ্চ কৰি আছে যে ইউ আনলক আনচাৰ কি, ইউ গিভ দ্য OMR। প্ৰশ্ন মোক ঘৰত লৈ আহিব দিয়ক, মই ঘৰত বহি এনচাৰ কি লগত মিলাম, 70 পাম নে 80 পাম, মই নম্বৰ দি ল'ম, পিছত যদি কম পাওঁ মই ধৰিম।
This is the changing mentality of our society. So, moi bhabu, I am nobody to advise, but I have every right to express concern. I think that বিশ্ব শ্ৰাব্য মাধ্যমে হওক প্ৰিণ্ট মিডিয়া যদি আমি ৰিলেভেন্স প্ৰাসংগিক হৈ থাকিব লাগে আমি আজিৰ মানসিকতাক প্ৰতিনিধিত্ব কৰিব লাগিব 1.5 লাখৰ পেপাৰ এখন 25,000 লৈকে নামি আহা হেতু অসমৰ মানুহৰ কাৰণে এটো আনন্দৰ বাতৰি হ'ব নোৱাৰে It is a matter of great concern. গতিকে মই ভাবো যে we should collectively think about that and we should represent. Regarding housing journalism, yes, মই INPR minister কম আপোনালোকৰ লগত কথা পাতি আৰু কিমান আমি সুবিধা দিব পাৰো in next budget we will definitely address that.